নমস্কাৰ আপোনালোকে চাইছে অৰুণোদয় অসমৰ দিবলৈ মুহূৰ্তৰ এটা ব্ৰেকিং নিউজ। এবাৰ বিলাসীপাৰাৰ ৰেল লাইনৰ পথৰ কাষত মৃতদেহ উদ্ধাৰ কৰি চাঞ্চল্য। বিলাসীপাৰাৰ চিৰাকুটাৰ ৰেল লাইনৰ কাষত উদ্ধাৰ হৈছে এটা মৃতদেহ আৰু উক্ত মৃতদেহটো চিৰাকুটাৰ প্ৰথম খণ্ড গাঁৱৰ তমেজুদ্দিন শেখৰ বুলি চিনাক্ত কৰিছে ৰাইজে। আৰু বিলাসীপাৰা ৰেল পথৰ কাষত মৃতদেহ উদ্ধাৰ কৰি চাঞ্চল্য। চিৰাকুটাৰ বেতবাৰী ৰেল পথৰ কাষত উদ্ধাৰ হয় মৃতদেহটো। মৃত লোকজন চিৰাকুটাৰ প্ৰথম খণ্ড গাঁৱৰ তমেজুদ্দিন শেখ বুলি চিনাক্ত কৰিছে। ঘটনাস্থলীত হালকুচা আৰক্ষী আৰু ৰেল আৰক্ষী উপস্থিত হৈ মৃতদেহটো উদ্ধাৰ কৰে। কোনোবা দুৰ্বৃত্তই হত্যা কৰি ৰেল পথৰ কাষত পেলাই দিয়াৰ সন্দেহ স্থানীয় ৰাইজ তথা পৰিয়ালৰ লোকৰ। আৰক্ষীয়ে মৃতদেহটো উদ্ধাৰ কৰি মুহূৰ্তৰ পৰীক্ষাৰ বাবে ধুবুৰী মেডিকেল কলেজলৈ প্ৰেৰণ কৰিছে। এই সমগ্ৰ ঘটনাই চিৰাকুটা অঞ্চলত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে। বিলাসীপাৰাৰ পৰা সুৰুজ্জামানৰ ৰিপৰ্ট, অৰুণোদয়। আজি আমাৰ চিৰাকুটা গাঁও পঞ্চায়তৰ অন্তৰ্গত বেতবাৰী ৰেল বিভাগৰ ওচৰত আমাৰ ঘৰৰ ওচৰৰে এজন ল'ৰা তমচুদ্দিন নাম, তেখেতে মানে এই ৰেলৰ ওচৰত ৰেলৰ কাষৰ ওচৰত কোনোবা এজন দুৰ্বৃত্তই হত্যা কৰি থৈ গৈছে। এনেকুৱা আমি সন্দেহ কৰিছো, তেনেকুৱা সন্দেহ আমাৰ হৈ আছে। এতিয়া ৰেলেও খুন্দা লগা নাই, কি কৰিছে মানুহে কিবা এটা কৰিছে, মাৰিছে বুলি আমাৰ এটা সন্দেহ আছে। হত্যা কৰি পেলাই থৈ যোৱাৰ সন্দেহ হয় নেকি? তেনেকুৱা সন্দেহ হৈ আছে। এতিয়া আৰক্ষী আহিছে নে? আৰক্ষী আহিছে, আমাৰ চালগোচাৰ আৰক্ষী আহিছে, তাৰপিছত আমাৰ এই ৰেলৱে পুলিচ আহিছে, আহি এতিয়া ঘটনাস্থলী উপস্থিত হৈছে। তেওঁলোকে তদন্ত কৰি আছে। তদন্তৰ আওতাত কি হলা তাৰপিছত আমি গম পাম। বস্তু সংযোগে জনালে যে ইয়াত এজন ল'ৰা ডেড বডি পৰি আছে। পিছত যেতিয়া খবৰ ললো, খবৰ পাই গম পালো যে আমাৰে লোকেল ল'ৰা হয়, এইটো বিলাসীপাৰাৰ চিৰাকুটা প্ৰথম খণ্ড গাঁৱৰ ল'ৰাটো হয়। শুনামতে এতিয়া কি হৈছে আমি নিজে গম নাপাওঁ। এতিয়া ৰেলে খুন্দি হৈছে নে কিবা আন কিবা ঘটনা হৈছে, আমি সেইটো ক্লিয়াৰ কৰি বুজি পোৱা নাই। আৰপিএফ আহিছে, আমাৰ চালগোচা আৰক্ষী চকীৰ পৰা আইচি ছাৰ আহিছে, তেওঁলোকে ইনভেষ্টিগেশ্যন কৰি আছে। আফটাৰ ইনভেষ্টিগেশ্যন হৈ বুজা যাব আচলতে কেনেকৈ ল'ৰাজনৰ মৃত্যু হৈছে। ল'ৰাজন তমেজুদ্দিন শেখ, আমাৰ চিৰাকুটা প্ৰথম খণ্ড গাঁৱৰ।